এই নিউজ এটা শুনিলোঁ, হাইলাকান্দিত এটা কেছ হৈছে। বেবী দাস নামৰ ছোৱালী এজনী, সৰু ছোৱালী, 15-16 বছৰীয়া ছোৱালী এজনীক 3টা ল'ৰাই মানে ৰেপ কৰিছে, মাৰ্ডাৰ কৰিছে। আৰু এইটো লেভেলত মানে কৰিছে যে তাইৰ মাকেও তাইক চিনিব পৰা নাছিলে, এনেকুৱা অৱস্থা কৰিছে তাইৰ। আৰু সেই ল'ৰাকেইজনো কিন্তু সৰু হয়। মানে কি হৈ আছে মানে, আগতেতো এনেকুৱা কেছ মই মানে অসমত কম শুনিছিলোঁ এনেকুৱা কেছ। মানে দুনিয়াখনত কি চলি কি আছে, মানে মানুহবিলাকৰ মাথাবিলাক কি হৈছে মই বুজি নাপাওঁ। এইবিলাক শুনিলে মোৰ মাথাটো নষ্ট হৈ যায়। ক'ব কাৰণে বহুত থাকে, কিন্তু কিছুমান ক্ষেত্ৰত অলপ চুপ হৈ যাওঁ, মানে বেছিকৈ বকি দিওঁ নেকি, কোনোবাই গাত পাতিয়ে লৈ লয় নেকি, মানে বহুত খং উঠে। আৰু এনেকুৱা কেছত মই ভাবোঁ ডেট হিন্দু মুছলিম হোৱাটএভাৰ এইবিলাক চাই থাকি লাভ নাই। যোনে কৰিছে লগালগ শাস্তি দিব লাগে, লগালগ মাৰি পেলাব লাগে। এইবিলাক হৈছে ধৰতিকা বোজ। ইহঁতে কাকো শান্তিত থাকিব নিদিয়ে। ইহঁতে যদি খোলা হৈ থাকে খতম। আৰু খোলা কৰাৰ কথাই নপৰে এইটো কেছৰ পিছত। ইমিডিয়েটলি ইহঁতক মোৰ মতে মাৰিয়ে পেলাব লাগে। ইহঁতক মানে 1 ছেকেণ্ডৰ কাৰণে আৰু উশাহ ল'বৰ কাৰণে চান্স দিবই নালাগে এনেকুৱাবিলাকক। এজ চাই লাভ নাই এইটো। সঁচাকৈ মানুহবিলাক কেনেকুৱা হৈ গৈছে দুনিয়াখন কি হৈ গৈছে মানে। আৰু মেইন কথাটো হৈছে শাস্তিটো দিয়া নাযায় ভালকৈ। সেইকাৰণে বাৰ বাৰ এনেকুৱা কেছ হৈ থাকে। এনেকুৱা এটা যদি শাস্তি দিয়া যায় য'ত মানে মানুহে এনেকুৱা কৰাৰ আগত কঁপিব, ভৰি কঁপি যাব, মানুহটো কঁপি যাব কিবা এটা এনেকুৱা কাম কৰাৰ আগতে। যেতিয়ালৈকে সেইটো নহয় তেতিয়ালৈকে এনেকুৱা কেছ হৈয়ে থাকিব।